নমস্কাৰ বন্ধুসকল, যদি আপুনি ধূপকাঠি উদ্যোগত নিজকে ইনভলভ কৰিব বিচাৰিছে বা ধূপকাঠি উদ্যোগত যদি কৰি আপুনি স্বাৱলম্বী হ'ব বিচাৰিছে, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোৱে আপোনাক সহায় কৰিব এই উদ্যোগটোৰ জৰিয়তে আপুনি কেনেকৈ গ্ৰামাঞ্চলতে নিজে স্বাৱলম্বী হোৱাৰ লগতে বহু লোকক স্বাৱলম্বী কৰিব পাৰিব আৰু নিজৰ ব্ৰাণ্ড ক্ৰিয়েট কৰিব পাৰিব, লগতে আপুনি নিজৰ এটা কোম্পানীক ৱৰ্ল্ড লেভেললৈকে আগবঢ়াই লৈ যাব পাৰিব। গতিকে আহক আমি বিষয়টো আৰম্ভণি কৰোঁ। আমি ধূপকাঠি উদ্যোগক লৈ বিভিন্ন সময়ত ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ। ইয়াৰ অন্তৰালত কেইটামান উদ্দেশ্য আছে, কিয়নো ধূপকাঠি ইণ্ডাষ্ট্ৰিটো গাঁও অঞ্চলৰ সৈতে জড়িত উদ্যোগ। ইয়াত ব্যৱহৃত অধিক সামগ্ৰীবিলাকেই আমাৰ গ্ৰামাঞ্চলত উৎপাদিত হয়। আৰু অসমত যিবিলাক ধূপকাঠি বিক্ৰী বা যিবিলাক ধূপকাঠি আপুনি বজাৰত উপলব্ধ হয়, অধিকসংখ্যক ধূপকাঠিয়েই বাহিৰৰ পৰা মেটেৰিয়েলবিলাক আহে। বিশেষকৈ প্ৰিমিক্স পাউডাৰ বা ধূপকাঠিৰ ষ্টিক এইবিলাক বাহিৰৰ পৰা আহে আৰু অসমত উৎপাদিত হয় আৰু তাৰপিছত অসমৰ বজাৰত উপলব্ধ কৰে বা বাহিৰতো তাত প্ৰস্তুত হৈ আহি অসমৰ বজাৰত বিক্ৰী হয়। অসমত অধিক পৰিমাণৰ ধূপকাঠি ব্যৱহাৰ হয়। আমাৰ অসমত যি সংখ্যক ধূপকাঠিৰ সৰু সৰু উদ্যোগ আছে, এই উদ্যোগবিলাক বিভিন্ন কেঁচামালৰ অভাৱৰ কাৰণে বা খৰচ অধিক হোৱাৰ কাৰণে কিছু সময় কাম কৰি পিছত আকৌ বন্ধ হৈ যায়। কিন্তু যদি আপুনি এই উদ্যোগটো অলপ গুৰুত্ব দিয়ে আৰু তাক যদি আপুনি শুদ্ধ প্ৰক্ৰিয়া আগবঢ়াই লৈ যায়, তেতিয়াহ'লে ই আপোনাক কেতিয়াও সমস্যাত নেপেলায় আৰু ইয়াক আপুনি লং টাইমৰ কাৰণে আপুনি আগবঢ়াই লৈ যাব পাৰে। আজি আমি তাকে আলোচনা কৰিম, যাতে এই উদ্যোগটোত আপুনি স্বাৱলম্বী হোৱাৰ 100%ই চান্সেছ থাকে, 100%ই আপুনি ছাকচেছফুল হ'ব পাৰে। ইয়াৰ কাৰণে সদ্যহতে আমি কিছুমান ভুল কৰিব নালাগিব আৰু কিছুমান পদ্ধতি পৰিৱৰ্তন কৰিব লাগিব। বহু লোকৰ প্ৰশ্ন থাকে যে বহু সময় তেওঁলোকে ধূপকাঠি উদ্যোগত সময় খৰচ কৰে, নিজৰ ব্ৰাণ্ডটো তেওঁলোকে মাৰ্কেটত প্ৰচাৰ কৰে, কিন্তু এটা সময়ত তেওঁলোকে ব্যৱসায়টোৰ প্ৰতি অনীহা ভাৱ হয়। এয়া স্বাভাৱিক কথা। যদি তাত লাভান্বিত নহয়, তেতিয়াহ'লে আপুনি তাৰ পৰা আঁতৰিব লাগিব। অকল ধূপকাঠিতে নহয়, বহু উদ্যোগতো মানুহৰ এই ধৰণৰ নিগেটিভ ধাৰণা আছে। কিন্তু যদি আপুনি ভাবিছে যে মই উদ্যোগ কিবা এটাত আপুনি কৰিবই লাগিব আৰু যদি আপুনি এইটো উদ্যোগ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চয় আপুনি কিছু ভুল কৰিব নালাগিব। তেতিয়াহ'লে নিশ্চয় আপুনি সেই উদ্যোগ আপুনি আগবঢ়াই লৈ যাব পাৰিব। প্ৰথম কথা, এই ধূপকাঠি উদ্যোগত ব্যৱহৃত সামগ্ৰীসমূহ ভালকৈ আপুনি জনাটো প্ৰয়োজন। এই সামগ্ৰীসমূহ যদি আপুনি সাৱধান হৈ ব্যৱহাৰ কৰে বা আপুনি এই ব্যৱহাৰবিলাকৰ যিবিলাক সামগ্ৰী ইয়াৰ বিষয়ে আপুনি নলেজ থাকে, তেতিয়াহ'লে নিশ্চয় আপুনি এই ব্যৱসায়টোত আপুনি কেতিয়াও আপোনাৰ হানি বা লছ নহয়। প্ৰথম কথা, ইয়াতে যিবোৰ বাঁহৰ কাঠি ব্যৱহাৰ কৰা যায়, আপুনি দেখিছে এই বাঁহৰ কাঠিবিলাক নৰ্মেলি কালাৰফুল হয় আৰু ৰাউণ্ড হয়। আপুনি দেখিছে ৰাউণ্ড ষ্টিক হয় এইবিলাক। ৰাউণ্ড ষ্টিকবিলাকত আমাৰ প্ৰস্তুত কৰিব কাৰণে ডাঙৰ কাৰখানাৰ প্ৰয়োজন হয়, ডাঙৰ মেচিনৰ প্ৰয়োজন হয়। সৰু সৰু কাৰখানাবিলাকত বা যিবিলাকে মেনুৱেলি বনায়, তেওঁলোকে ইয়াক ইমান সুন্দৰ ৰাউণ্ড কৰিব নোৱাৰে। আৰু আমাৰ যিবিলাক কাঠি প্ৰস্তুত হয়, এইবিলাকৰো ওজন বেছি হয়, যাৰ তুলনাত এই ৰাউণ্ড ষ্টিকবিলাক আৰু যিবিলাক চাইনা, ভিয়েটনাম বা ইণ্ডিয়াতো কিছু কিছু অঞ্চলত উৎপাদন হয়, তাৰ তুলনাত আমাৰবিলাকৰ ওজন বেছি, গতিকে কাষ্টমাৰো নিকিনে। কিন্তু যদি আপুনি এই ষ্টিকবিলাক ঘৰতে প্ৰস্তুত কৰিবলৈ আপুনি চেষ্টা কৰে, তেতিয়াহ'লে প্ৰথম এই কামটো আপুনি কৰিবলৈ প্ৰয়াস কৰাটো প্ৰয়োজন। চেষ্টা কৰিব লাগে যাতে ইয়াতে 100% মিহি নহ'লেও ইয়াক যথেষ্ট পৰিমাণে মিহি কৰিব চেষ্টা কৰিব লাগে। যথেষ্ট সংখ্যক লোকে আজিকালি মেনুৱেলিও এই ধৰণৰ কাঠিবিলাক প্ৰস্তুত কৰে আৰু যথেষ্ট সুন্দৰকৈ অভ্যাস কৰি থাকিলে আৰু মিহি এটা ৰূপ লয়। আৰু এটা কথা ঠিক যে 100% মিহি নহ'লেও কোনো প্ৰশ্ন নুঠে, আপুনি কালাৰফুল কৰিব লাগিব। এইটো আপুনি মাৰ্কেটত কালাৰ পায়, এই কালাৰটো আপুনি ইয়াতে দিলে এইটো কালাৰ হৈ যায়। গতিকে একদম 100% যে মিহি হ'ব লাগিব তাৰো কোনো প্ৰশ্ন নুঠে। কিন্তু তুলনামূলকভাৱে মানুহে মিহি কাঠিটোৱে কিনে। কিন্তু আপুনি যদি গোটেই কামখিনি নিজে ঘৰত কৰিব, তেতিয়াহ'লে আপুনি ইয়াত ইমান মিহি হোৱাৰ কোনো প্ৰশ্ন নুঠে আৰু তাক আমি প্ৰমাণ হিচাপে বিভিন্ন সময়ত চাইছোঁ। এইটো কোনো প্ৰশ্ন এটা হ'ব নোৱাৰে। ছেকেণ্ড পাৰ্টটো, ইয়াতে যিটো আপুনি ষ্টিক বনাওঁতে যিটো কাৰ্বন দিয়া গৈছে, চাৰ্কল পাউডাৰ দিয়া গৈছে, এই প্ৰিমিক্স পাউডাৰটো যদি আপুনি ঘৰতে প্ৰস্তুত কৰিব পাৰে,
এই প্ৰিমিক্স পাউডাৰটো যথেষ্ট বজাৰত দাম আজিকালি নেচাৰেল প্ৰিমিক্স পাউডাৰ মোটামুটি 120 টকালৈকে দাম হয় আৰু এই নৰ্মেল এই পাউডাৰবিলাক 35 40 50 60 এই ধৰণৰ বিভিন্ন ভেৰাইটি বিভিন্ন দাম আছে যদি আপুনি এই যে যেটো প্ৰিমিক্স পাউডাৰ এইটো যদি আপুনি ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ খৰচৰ আধা খৰচে কমি যায় গতিকে আপুনি এই প্ৰিমিক্স পাউডাৰটো নিজে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰাটো প্ৰয়োজন সাধাৰণতে আমাৰ গ্ৰামাঞ্চলবিলাকত নেচাৰেল প্ৰিমিক্স পাউডাৰ বহুলোকে বনাব জানে নেচাৰেল প্ৰিমিক্স পাউডাৰৰ পৰা যথেষ্ট কোৱালিটি ধূপকাঠি বনাব পৰা যায় আৰু নেচাৰেল ধূপকাঠিবিলাকত ইয়াৰ দামো যথেষ্ট বেছি আপুনি যদি এটা এই ধৰণৰ প্ৰিমিক্স পাউডাৰ কিনে 30 টকা 40 টকা 50 টকা কেজি পাই যাব আপুনি কিন্তু নেচাৰেল প্ৰিমিক্স পাউডাৰ মোটামুটি কেজি আপুনি 100ৰ ওপৰত থাকিব পাৰে গতিকে আপুনি সেই ধৰণে নেচাৰেল প্ৰিমিক্স পাউডাৰৰ ওপৰত গুৰুত্ব দিব পাৰে আৰু নেচাৰেল ধূপকাঠি বনাবলৈ চেষ্টা কৰিব লাগে আপুনি জানে নিশ্চয় যে এই ধূপকাঠিবিলাকত আপুনি দেখে যে কেমিকেল ইউজ কৰা যায় এটো কমপ্লিট অৰ্গেনিক নহয় গতিকে ইয়াতে যথেষ্ট পৰিমাণৰ হাৰ্মফুল এফেক্ট হোৱাৰ চান্সেছ থাকে কিন্তু যদি আপুনি নেচাৰেল ধূপকাঠি বনায় তো মানুহৰ আজিকালি এৱাৰনেছ বাঢ়িছে গতিকে মানুহসকলে আপোনাৰ পৰা নেচাৰেল ধূপকাঠি যদি আপুনি বনায় তাক যদি আপুনি সেলছ কৰে তেতিয়াহ'লে আপোনাৰ পৰা যথেষ্ট গুৰুত্ব দিব নৰ্মেলি আজি তাৰিখত আপুনি যদি বজাৰ ভালকে নলেজ বজাৰখন আপুনি সাৰ্ভে কৰে তেতিয়া দেখিব আপুনি যে বজাৰত এতিয়া যিবিলাক ধুনা আগৰবাতি এইবিলাকৰ যথেষ্ট ডিমাণ্ড আছে ধুনা ধূপকাঠি আপুনি বজাৰত যথেষ্ট ভাল ৰেটত বিক্ৰী হয় গতিকে আপুনি নেচাৰেল ধূপকাঠিবিলাকো আপুনি প্ৰস্তুত কৰিব পাৰে গতিকে বন্ধুসকল আপুনি নেচাৰেল আগৰবাতি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব লাগিব তাৰ কাৰণে যেটো প্ৰিমিক্স পাউডাৰ হেটো প্ৰথমতে চেষ্টা কৰিব প্ৰিমিক্স পাউডাৰ বনাবৰ কাৰণে আমাৰ নেচাৰেল ইনগ্ৰেডিয়েণ্টবিলাকে ব্যৱহাৰ কৰা দেখা যায় আমি তাৰ কাৰণে বিভিন্ন ওয়াৰ্কশ্বপ অৰ্গানাইজ কৰোঁ আপোনাৰ স্থানীয় অঞ্চলত যিবিলাক সামগ্ৰী উপলব্ধ যিবিলাক সামগ্ৰী দহনযোগ্য হয় সেই সামগ্ৰীৰ পৰা আপুনি প্ৰিমিক্স পাউডাৰটো বনাব পাৰে প্ৰিমিক্স পাউডাৰ বনাইও আপুনি ব্যৱহাৰ কৰিব পাৰে বা বাঁহৰ ষ্টিক বনাই আপুনি ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰে গতিকে আপুনি প্ৰিমিক্স পাউডাৰ ব্যৱসায় হ'ল বাঁহৰ ষ্টিকৰ ব্যৱসায় হ'ল এইখিনি কাম কৰিব পাৰে আৰু প্ৰিমিক্স পাউডাৰ কৰিবৰ কাৰণে আপুনি সৰু মেচিন এটা আপুনি মাৰ্কেটৰ পৰা লৈ ল'ব পাৰে যিবিলাক সৰু মটৰৰ মেচিন থাকে 5000 6000 টকাৰ মেচিন থাকে সেই মেচিনত আপুনি পাউডাৰ বনাই প্ৰিমিক্স পাউডাৰ এটা ব্যৱসায় আপুনি কৰিব পাৰে আপোনাৰ নেচাৰেল ঘৰতে উপলব্ধ বিভিন্ন সামগ্ৰী আপোনাৰ ওচৰৰ অঞ্চলত উপলব্ধ সামগ্ৰীবিলাক আপুনি পেলনীয়া সামগ্ৰীবিলাক আনকি আপুনি প্ৰস্তুত কৰিব পাৰে মই বিভিন্ন সময়ত ফুল নামৰ যেটো ব্ৰাণ্ড সেই ব্ৰাণ্ডটোৰ বিষয়ে উদাহৰণ দিওঁ তেওঁলোকে পেলনীয়া ফুলবিলাককে তেওঁলোকে প্ৰিমিক্স পাউডাৰ হিচাপে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ যথেষ্ট ডিমাণ্ড আছে এক্সপোৰ্ট লেভেলত তেওঁলোকে যথেষ্ট ভাল মাৰ্কেট কৰি আছে গতিকে বন্ধুসকল আপুনি নিশ্চয় এই প্ৰিমিক্স পাউডাৰটো বনাবলৈ চেষ্টা কৰিব আৰু তাৰ পিছত ৰ ষ্টিকটো এই যে ৰ ষ্টিকটো আপুনি দেখিছে এই যে আপুনি ষ্টিকটো আপুনি দেখিছে এই ষ্টিকটো নৰ্মালি মেচিন মেড হয় এটো মেচিন মেড হয় কিন্তু আপুনি এই ষ্টিকটো যদি আপুনি যদি ইচ্ছা কৰে এই ষ্টিকটো আপুনি হাতেৰেও প্ৰস্তুত কৰিব পাৰে আমাৰ বহু লোকে হাতেৰে প্ৰস্তুত কৰিও এই ধৰণৰ ষ্টিক প্ৰস্তুত কৰিছে হাতেৰেও এই প্ৰস্তুত কৰিব পৰা যায় আৰু অলমান সাইজত ডাঙৰ বা অলমান ইমান মিহি আৰু সমান নহলেও যদি অলমান ডাঙৰ হয় কোৱালিটি ভাল হয় তেতিয়াহলে বা গন্ধ ভাল হয় তেতিয়াহলে মানুহে আপোনাৰ পৰা কিনাটো স্বাভাৱিক কথা গতিকে আপুনি এই ধৰণৰ হাতেৰে বনাব পাৰে মেনুৱেল মেচিনটো যিমান ধূপকাঠি বনিব দিনটোত আপুনি হাতেৰে তাতকে বেছিয়ে বনাব পাৰিব তো সেফটি লৈ বা নেচাৰেল আগৰবাতিত ইমান সেফটি ইস্যু নাথাকে তো আপুনি তেনেকা প্ৰস্তুত কৰিব পাৰে আৰু আপুনি নেচাৰেল আগৰবাতিত কাম কৰা এটা ইউনিকনেছ আপুনি মেইনটেইন কৰিব পাৰে কাৰণ নেচাৰেল আগৰবাতি যথেষ্ট ডিমাণ্ড আছে মাৰ্কেটত যথেষ্ট ইয়াৰ বিক্ৰী ভাল আৰু আপুনি যদি এটা ইউনিক প্ৰজেক্ট কাম কৰিব বিচাৰে তেতিয়াহ'লে আপুনি নেচাৰেল ধূপকাঠি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয় গতিকে আপুনি এইটো চেষ্টা কৰিব আপোনাৰ খৰচো আধা কমি যাব আপোনাৰ ব্যৱসায়টোত লাভ যথেষ্ট লাভান্বিত হ'ব পাৰিব আপুনি তেতিয়াহ'লে আপোনাৰ যিটো মাৰ্জিনৰ ঠেলা হেঁচা থাকে মাৰ্জিন বেনিফিট লাভ ৰাখিবৰ কাৰণে আপুনি যিটো কোৱালিটি কম্প্ৰমাইজ কৰিব লগা হয় তো সেই বিষয়টো আপুনি কোৱালিটি কম্প্ৰমাইজ কৰিব লগা নহ'ব পাৰে গতিকে আপুনি ৰ ষ্টিকটো বনাব শিকিলে এটা চেণ্টটো ইয়াত আপুনি চেণ্ট ইউজ কৰোঁতে পৰাপক্ষত ভাল চেণ্টে ব্যৱহাৰ কৰিব লাগে কিন্তু যেহেতু বজাৰত আপুনি একে ৰেট নাপায় ৰেটটো অগাপিছা হয় গতিকে আপুনি 3টা ব্ৰাণ্ড ইউজ কৰিব লাগে আমাৰ পৰা যিসকলে প্ৰডাক্ট লয় তেওঁলোকক আমি 3টা ব্ৰাণ্ড ইউজ কৰিবলৈ কওঁ এই 3টা ব্ৰাণ্ডত আপুনি আমি ক্যালকুলেশন মিলাই যদি আপুনি ৰেটটো কি ধৰণে পাওঁ সেই ৰেটটো ওপৰত বেছ কৰি আমি চেণ্টৰ যেটো ৰেশিও সেইটো আমি তাৰতম্য কৰি দিওঁ চলো যদি খুব আপোনাৰ মাৰ্জিন কম পাইছে আপুনি লাভ আপোনাৰ কম দিছে তেতিয়াহ'লে আপুনি অবভিয়াছলি এই চেণ্টত যেটো থাকে আপুনি নৰ্মেল ইমেজিন কৰক দুটা পাৰ্টত এটা আছে অলপ কম লাইটকে চেন ইউজ কৰিব এটা অলপ আপুনি হাৰ্ড চেন ইউজ কৰিব ভালকে চেন ইউজ কৰিব
তো এইটো আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কেনেকৈ ইউজ কৰিব তো অবভিয়াছলি এডাল কাঠিকে আপুনি যদি অলপমান হাই ভলিউমৰ ওপৰডোখৰ যদি ভালকৈ চেণ্ট অলপ ভাল পৰিমাণে চেণ্ট ইউজ কৰে আৰু তলৰডোখৰ যদি অলপ লাইট চেণ্ট ইউজ কৰে তথাপি আপোনাৰ কাম চলি যাব চেণ্টৰ লগত আপুনি অইল মিক্স কৰাৰ ক্ষেত্ৰত আপুনি সেইটো আপুনি এটা ৰেচিঅ' মিলাই পেলাই আপুনি ব্যৱসায়টো কৰিব পাৰে গতিকে এইটো মই আপোনাক গোটেই ডিটেইলখিনি নকওঁ কাৰণ এইখিনি আপুনি নিজৰ চিন্তাৰ কথা আৰু আপুনি নিজে এটা কেলকুলেশ্যন কৰিব লাগিব আৰু আপোনাৰ বজাৰখন আপুনি পাবৰ কাৰণে বা আপুনি ব্যৱসায়টো আগবঢ়াই নিবৰ কাৰণে আপুনি সেই ধৰণে এটা প্ৰপাৰ ডিল কৰি আপুনি লৈ যাব লাগিব গতিকে এইখিনি হ'ল এটা পাৰ্ট এইখিনি আপুনি কৰিব চেণ্ট আৰু অইলৰ যিটো মিলোৱাৰ ৰেচিঅ' কেনেকৈ আপুনি মিলাব সেই বিষয়ে আমি বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপুনি যদি অধিক সেই বিষয়ে জানিব বিচাৰে হোৱাটছআপ কৰি মই গোটেই কণ্টেণ্টবিলাক আপোনাক দি দিম তো কথাটো হ'ল কি এতিয়া আপুনি এই মোটামুটি আপোনাৰ এইখিনিলৈকে বনি যায় ইয়াৰ পিছত আপুনি এই ধৰণৰ প্ৰিমিক্স এইবিলাক আপোনাৰ ইনাৰবিলাকো লগা হয় তো ইনাৰবিলাকতো আপুনি আমাৰ পৰা এভেইলেবল হৈ যাব ইনাৰৰ দাম অলপমান বাঢ়িছে এতিয়া আগতে 170 130 পৰা ষ্টাৰ্ট হৈছে কিছুদিন আগতে আছিলে 130 140 150 বাঢ়ি 230 250 লৈ গুচি গ'ল এতিয়া দাম মোটামুটি দামৰ ইয়াতে ইনাৰৰ ক্ষেত্ৰত দাম বাঢ়িছে গতিকে পৰাপক্ষত আপুনি দুটা ইনাৰ ইউজ নকৰি এটা ইনাৰে ব্যৱহাৰ কৰিব গতিকে আপুনি ইনাৰৰ ক্ষেত্ৰত আপুনি কেয়াৰফুল হ'ব ইয়াৰ পিছত পেকেট আমি বিভিন্ন পেকেটৰ বিষয়ে আপোনাক কৈছিলোঁ আমি স্নেহতীৰ্থ যিটো আমাৰ অৰ্গেনাইজেশ্যনটোৰ নাম গতিকে আমি এই ধৰণৰ এটা ব্ৰাণ্ড ইউজ কৰোঁ কিন্তু এইটো পেকেট যিহেতু মাৰ্কেটৰ ৰেটটো 20 rupees হয় সেইকাৰণে ইয়াত বজাৰত ইয়াৰ অকণমান হেৰিটো কম হয় গতিকে আমাৰ যিসকল ৰেফাৰ থাকে আমি যিসকল লোকক চিনি পাওঁ তেওঁলোকক আমি এই পেকেটৰ ধূপকাঠিটো আমি নৰ্মেলি দিবলৈ চেষ্টা কৰোঁ গতিকে আমাৰ বাকীখিনি যিখিনি ব্ৰাণ্ড আছে সেই ব্ৰাণ্ড বিষয়ত মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ আপুনি আমি ইতিমধ্যে আমাৰ যিসকল লোকে চাব লাভৱান হৈছে তেওঁলোকে ধৰি লওক ব্লেক ডায়মণ্ড আস্থা দিয়া ইত্যাদি ব্ৰাণ্ডবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু যথেষ্ট তেওঁলোকে সেই বিষয়ত কোনো কমপ্লেইন কাষ্টমাৰৰ কোনো কমপ্লেইন পেকেটৰ হাই কোৱালিটি থাকে লেমিনেশ্যন পেকেট থাকে পেকেটত একদম ধুনীয়া চাইনিং থাকে গতিকে পেকেটবিলাকত আপুনি কোনো ইছ্যুজ নাপায় আৰু বজাৰত ইয়াৰ চাহিদাও আছে এই ধৰণৰ পেকেটবিলাকৰ গতিকে পেকেটবিলাক আছে ছেকেণ্ড পাৰ্টটো আপুনি বাইণ্ডিং কৰোঁতে আপুনি এতিয়া এই ধৰণৰ পিপিবিলাক ইউজ কৰাই ভাল দেখিছেনে এই ধৰণৰ পিপিবিলাক এই পিপিবিলাক ইউজ কৰিলে কি হয় আপোনাৰ খৰচটো কমি যায় ইয়াত যদি আপুনি আকৌ সেই পিপিটো কাগজৰ যিটো পেকেট সেই পেকেটটো যদি আপুনি ইউজ কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ খৰচৰ পৰিমাণটো বাঢ়ি যাব কাৰণ সেই পেকেটটো মোটামুটি এটা পেকেটৰ দাম 5 টকাৰ পৰা 7 টকা 8 টকালৈ খৰচ হৈ যায় গতিকে এডিশ্যনেল 7 টকা 8 টকা খৰচ কৰিবলৈ আপোনাৰ দৰকাৰ নাথাকে আপুনি এই ধৰণে এই পিপিটো ইউজ কৰিব এই পিপিটো ইউজ কৰিলে যথেষ্ট আপোনাৰ খৰচ কমি যাব গতিকে এই ধৰণে আপুনি বাইণ্ডিং কৰিব ধুনীয়াকৈ তিনিটা লেয়াৰত বাইণ্ডিং কৰিব ভালকৈ চেলো টেপবিলাক ধুনীয়াকৈ লগাই দিব লাগে যাতে এটা লুক আহে আৰু এনেও ধূপকাঠি পেকেটবিলাক যদি কোৱালিটি ভাল হয় পেকেটৰ লুকটো যদি ভাল হয় তো মাৰ্কেটত আপোনাৰ এনেও মানুহে আপোনাক এইটো ছাপোৰ্ট কৰে গতিকে বন্ধুসকল এইখিনি কৰিব আজিৰ ভিডিঅ'টোত মই আপোনাক এইখিনিকে এনকাৰেজমেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আপুনি এই ধূপকাঠি ইণ্ডাষ্ট্ৰিটো যিধৰণে নিগেটিভ ধাৰণাবিলাক আছে সেই নিগেটিভ ধাৰণাৰ পৰা অকণমান আগত চিন্তা কৰক আপুনি এটা সুন্দৰ এটা প্ৰচেছত আগবঢ়াই লৈ যাওক যদি আপুনি প্ৰেমিক্স পাউডাৰটো ঘৰতে প্ৰস্তুত কৰিব পাৰে বেম্বো ষ্টিকটো যদি ঘৰতে প্ৰস্তুত কৰিব পাৰে তেতিয়াহ'লে 100% নিশ্চিত থাকক আপোনাক মোৰ দেন ইয়াতে 50% মানে আপুনি 50%ৰ অধিক আপুনি ইয়াৰ এটা মাৰ্জিন ৰাখিব পাৰিব মুনাফা আপুনি লাভ কৰিব পাৰিব বা ৰাখিব পাৰিব গতিকে বন্ধুসকল এইখিনি আপুনি কৰিব ইয়াৰ লগত ডকুমেণ্টেশ্যন ইছ্যু আছে আপুনি ডকুমেণ্টেশ্যন বনাই লওঁতে বহুত প্ৰয়োজন কোম্পানী এটা ফৰ্মেশ্যন কৰি ল'ব যিহেতু বহু লোকৰ প্ৰশ্ন থাকে যে কোম্পানী প্ৰডাক্ট নে আপোনাৰ লোকেল প্ৰডাক্টৰ প্ৰশ্ন থাকে তো আপুনি কোম্পানী এটা ফৰ্মেশ্যন কৰি ল'ব কোম্পানী ফৰ্মেশ্যন যদি আপুনি কৰিবলৈ আপোনাক সহায় কৰিবলৈ নিশ্চয় আমি সহায় কৰি দিম আমাৰ চিএসকলে আপোনাক সেই বিষয়ত সহায় কৰিব যদি আপুনি কোম্পানী ফৰ্মেশ্যন কৰে আমি যথেষ্ট ডিছকাউণ্ট আৰু যদি আপুনি প্ৰথম ইনিচিয়েল অৱস্থাত যদি আপোনাৰ সেই বিষয়ত কনফিডেণ্ট নাথাকেও তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব নালাগে আফটাৰ জব যেতিয়া কাম শেষ হৈ যাব তেতিয়া আপুনি পে'মেণ্ট কৰিলে হৈ যাব তো যদি আপুনি কোম্পানী ফৰ্মেশ্যন কৰে কোম্পানী ফৰ্মেশ্যন কৰিলে আপোনাৰ কাৰণে যথেষ্ট সুবিধা ইন ফিউচাৰো টেক্সৰ ক্ষেত্ৰতে হওক বা কামটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতে হওক বা নিজৰ ব্ৰাণ্ডটো ক্ৰিয়েট কৰাৰ ক্ষেত্ৰতে যথেষ্ট সুবিধা হয় গতিকে বন্ধুসকল পুনৰবাৰ কওঁ ব্যৱসায়টো আপুনি যিহেতু যদি আগবাঢ়িব বিচাৰিছে তেতিয়াহ'লে আপুনি অধিক পৰিমাণে নিজৰ ওপৰত ডিপেণ্ড কৰিবলৈ চেষ্টা কৰাটো প্ৰয়োজন অধিক পৰিমাণে আপুনি লোকেল প্ৰডাক্টৰ ওপৰত কনচেনট্ৰেট কৰাটো প্ৰয়োজন আৰু আপুনি নিশ্চয় এই প্ৰজেক্টটোত আপুনি গাঁও অঞ্চলৰ বহু লোকক আপুনি ইনভলভ কৰাব পাৰিব কামত লগাব পাৰিব গ্ৰামাঞ্চলত আপুনি এক আত্মনিৰ্ভৰশীল প্ৰচেষ্টাও আপোনাৰ কাৰণে যথেষ্ট স্বাৱলম্বী হ'ব বহুত লোকে স্বাৱলম্বী হ'ব পাৰিব লগতে আপোনাৰ এটা ব্ৰাণ্ড ক্ৰিয়েট হ'ব আৰু নিশ্চয় ষ্টেপ কিছু সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে কোনো বস্তু একেদিনাই ৰিজাল্ট নাহে তো ধৈৰ্যশীল হোৱাটো প্ৰয়োজন আছে ধৈৰ্যৰ ফলত আপুনি ভাল ৰিজাল্ট পাব আৰু বহু লোকে যদি এই প্ৰজেক্টটো ইনভলভ হয় তেতিয়াও ইয়াত কোনো হানি নহয় কিয়নো অসমৰ জনসংখ্যাই হওক বা নৰ্থ ইষ্ট বা হোল ইণ্ডিয়াত বহু লোক আছে যি আপোনাৰ ব্ৰাণ্ডটো যদি কোৱালিটি হয় ভাল ব্ৰাণ্ড হয় আপোনাৰ ব্ৰাণ্ড নিশ্চয় অল ইণ্ডিয়া লেভেলত অল ৱৰ্ল্ড লেভেলত গুচি যাব যিহেতু ফুল নামৰ ব্ৰাণ্ডটোৰ কথা কৈছোঁৱে সেই ব্ৰাণ্ডটোৱে নিজৰ যি কোৱালিটি নিজৰ যি ইউনিকনেছ এইটো কাৰণে তেওঁলোকে ৱৰ্ল্ড লেভেলত তেওঁলোকে ব্যৱসায় আগবঢ়াই লৈ যাব পাৰিছে গতিকে বন্ধুসকল নিশ্চয় আপোনালোকে এই বিষয়টোত
কিবা প্ৰশ্ন থাকিলে কিবা যদি জানিব লগা থাকে নিশ্চয় হোৱাটছআপ কৰিব। হোৱাটছআপ কৰিবলৈ হ'লে আপুনি নিশ্চয় 8486100124 আকৌ এবাৰ কৈছোঁ 8486100124 তাত আপোনালোকে হোৱাটছআপ কৰিব। মই নিশ্চয় তাৰ আপোনালোকক আনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে ভাবে যে ধূপকাঠি ব্যৱসায়টো ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ পৰা আপোনালোকে কিট এটা লৈ পেলাই আপুনি আৰম্ভণি কৰিব পাৰে বা আমাৰ কোম্পানীটোৰ সৈতে জড়িত হৈও আপুনি ইয়াক আগবঢ়াই লৈ যাব পাৰে। আৰু আহক আমি মিলি সকলোৱে এটা সুন্দৰ প্ৰচেষ্টা কৰি চাওঁ। ইয়াৰ লগতে আমি ধূপকাঠিৰ লগতে টয়লেট ক্লিনাৰ, ডিছৱাছ বাৰ, ফিনাইল ইত্যাদি প্ৰজেক্টবিলাকো আমি কৰোঁ। যদি আপুনি অধিক জানিবলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে নিশ্চয় হোৱাটছআপ কৰিব। ধন্যবাদ।